নম্ৰতা ইংটিপি হত্যাকাণ্ডৰ প্ৰতিবাদ অব্যাহত কাৰ্বি আংলঙৰ ডকমকাত AJYCPৰ মৌন সমদল অসমৰ মুখ্যমন্ত্ৰী আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ হস্তক্ষেপৰো দাবী নম্ৰতাৰ হত্যাকাণ্ডৰ তীব্ৰ প্ৰতিবাদ আৰু অভিযুক্তৰ কঠোৰতম শাস্তিৰ দাবীত শনিবাৰে নিশা কাৰ্বি আংলং ডকমকা নগৰত এক মৌন সমদল বাহিৰ কৰা হয় সুৰাকানি আঞ্চলিক সমিতিৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিয়ে পাছত নম্ৰতাৰ প্ৰতিশ্ৰবীৰ সন্মুখতে হাতে হাতে মম লৈ নম্ৰতাৰ আত্মাৰ সৎগতি কামনাৰে মৌন প্ৰাৰ্থনা কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সাংগঠনিক সম্পাদক নৱজ্যোতি ডেকাই দোষীৰ কঠোৰতম শাস্তি দাবী কৰে আনহাতে ডিফুট KNYC আৰু KSYCACয়ে যুটীয়াভাৱে ঘটনাৰ সন্দৰ্ভত ডিফু সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে এতিয়া সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্ত দাবী কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙৰ হস্তক্ষেপ দাবী কৰিছে নম্ৰতাৰ পৰিয়াল আৰু দল সংগঠনে লগতে দোষীৰ কঠোৰতম শাস্তি দাবী কৰে ডিফুলৈ যোৱা নম্ৰতাৰ মৃতদেহ কেনেকৈ নগাঁৱত উদ্ধাৰ হ'ল অতি ৰহস্যজনক বুলি উল্লেখ কৰি মৃতদেহ আন এটা পৰিয়ালে নিজৰ বুলি দাবী কৰি হৎকাৰ কৰা ঘটনাটোৰো এক নিৰপেক্ষ তদন্ত দাবী কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সাংগঠনিক সম্পাদক নৱজ্যোতি ডেকাই উল্লেখযোগ্য যে যোৱা 15 জুনত কাৰ্বি আংলং জিলাৰ ধেন্তাঘাটৰ ধেন্তা ইংটি গাঁৱৰ নম্ৰতা ইংটিপি নামৰ এগৰাকী যুৱতীয়ে নিজ মাতৃক ডিফুলৈ যাওঁ বুলি ওলাই গৈছিল বিয়লি উভতি আহিব বুলি কৈ গৈছিল যদিও বিগত এমাহে কোনো সংসূত্ৰ পোৱা নাই নম্ৰতাৰ পৰিয়ালবৰ্গই এমাহ পাছত সামেলাংছ আৰক্ষীক লিখিতভাৱে অৱগত কৰা হয় নম্ৰতাৰ নিৰুদ্দেশৰ কথা একেদিনাই বিয়লি আৰক্ষীয়ে নগাঁৱত মৃতদেহ উদ্ধাৰ হোৱা বুলি জনায় আৰু নিশা KSYC নামৰ ছাত্ৰ সংগঠনে নিশা KSYC নামৰ ছাত্ৰ সংগঠন সহ নম্ৰতাৰ পৰিয়াল উপস্থিত হয় নগাঁও সদৰ আৰক্ষী থানাত নম্ৰতাৰ মৃতদেহৰ পৰিৱৰ্তে লাভ কৰে নম্ৰতাৰ আঙঠি মালা মৃতদেহৰ কেইখনমান ফটো ইপিনে ৰহাৰ এটা পৰিয়ালৰ কিশোৰী পিংকি দাস নিৰুদ্দেশ হৈ আছিল 17 জুনত নগাঁৱত উদ্ধাৰ হোৱা মৃতদেহটো পিংকিৰ বুলি চিনাক্ত কৰি পৰিয়ালে মৰণোত্তৰ পৰীক্ষাৰ বাবে পাছত ঘৰলৈ নি সৎকাৰ কৰে ঘটনাৰ সন্দৰ্ভত 5 জন যুৱকক আটক কৰি আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখে হত্যাকাণ্ডৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত থকাৰ সময়তে আৰক্ষীয়ে গুৱাহাটীৰ গটঙাৰ পৰা এগৰাকী কিশোৰীক উদ্ধাৰ কৰে কিশোৰীগৰাকী ৰহা নিৰুদ্দিষ্ট পিংকি দাস বুলি চিনাক্ত হোৱা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে পৰৱৰ্তী সময়ত পিংকিক পৰিয়ালক সমজাই দিয়ে আৰক্ষীক এইবাৰ পিংকিৰ পৰিয়াল বিভূতিত পৰে পিংকি বুলি হৎকাৰ কৰা মৃতদেহটো অন্য যুৱতীৰহে আছিল ইপিনে শুকুৰবাৰে নিশা নগাঁৱৰ মৰঙিয়াৰ সাদ্দাম হুছেইনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে সাদ্দাম পেছাত এগৰাকী গাড়ী চালক ঘটনাৰ উচ্চ পৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্ত দাবী কৰিছে নম্ৰতাৰ পৰিয়ালবৰ্গৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিৰ KNYC KSYC KSA উইমেন জাষ্টিছ ফৰাম সহ বিভিন্ন দল সংগঠনে কাৰ্বি আংলঙৰ বকলিয়াঘাটৰ পৰা জয়দীপ দাসৰ ৰিপৰ্ট নিভাজ অসম লাইভ নম্ৰতা ইংটিপিৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ আমি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিয়ে ডকমকাৰ পৰাই মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আমাৰ ডকমকাৰ ধেন্তাঘাটৰ জীয়ৰী নম্ৰতা ইংটিপিৰ যি হত্যাকাণ্ড হ'ল সেই হত্যাকাণ্ডৰ উচিত তদন্ত হ'ব লাগে আৰু নম্ৰতা ইংটিপিৰ পৰিয়ালে ন্যায় পাব লাগে বুলি আমি দাবী জনাইছোঁ আৰু হেমন্ত বিশ্ব শৰ্মা চৰকাৰক আমি অনুৰোধ জনাইছোঁ আজি আমি ডকমকাৰ মাজমজিয়াত আমি এটি মৌন সমদল বাহিৰ কৰিলোঁ আৰু নম্ৰতা ইংটিপিৰ আত্মাৰ সদ্গতিৰ অৰ্থে আমি বন্তি প্ৰজ্বলন কৰিলোঁ ইতিমধ্যে আমি নম্ৰতা ইংটিপিৰ পৰিয়ালবৰ্গৰ লগত কথা পাতিছোঁ আৰু আমাৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি অপূৰ্ব দাস ডাঙৰীয়া আৰু লগতে সম্পাদক অমৃত বসুমতাৰী ডাঙৰীয়াই আশ্বাস দিছে কথা দিছে যে নম্ৰতা ইংটিপিৰ তদন্তৰ খাতিৰত আৰু নম্ৰতা ইংটিপিয়ে ন্যায় পোৱাৰ ক্ষেত্ৰত আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা সম্পূৰ্ণ সহযোগিতা থাকিব আৰু পৰিয়ালবৰ্গই আমাক যিকোনো মুহূৰ্তত বিচাৰিলে আমি তেনেধৰণে সহায় কৰিম বুলি আমি আশ্বাস দিছোঁ
ছাদ্দাত হুছেইন নামৰ যিজন দোষী বুলি কাৰায়ত্ব কৰিছে তেখেতৰ উচিত ন্যায়পালিকাৰ যোগেদি উচিত তদন্ত কৰি তেখেতক কঠোৰতম শাস্তি দিবৰ বাবে আমি যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা দাবী জনাইছোঁ। পাৰিছোঁ যে নম্ৰতা ইনটিপিৰ মৃতদেহটো ৰহাৰ পিংকী দাস নামৰ ছোৱালী এজনী মৃতদেহ বুলি জানি তেওঁলোকে সৎকাৰ কৰিলে। ইয়াৰ আঁৰত কিবা ৰহস্য আছে যদি আমি নাজানো। ইতিমধ্যে যিটো পৰিয়াল ভুক্তভোগী আছিল নম্ৰতা ইনটিপি পৰিয়ালে মৃতদেহ কিয় পাবলৈ সক্ষম নহ'ল ইয়াৰ ওপৰতো তদন্ত হ'ব লাগে বুলি আমি দাবী জনাইছোঁ। জানিব পৰা মতে ছোৱালীজনী মাকক কৈ গৈছিল যে ডিফুলৰ এই বিশেষ কাম এটাত যাম বুলি, কিন্তু ছোৱালীজনীৰ মৃতদেহ নগাঁৱৰ বিশেষ এটা স্থানত তিনিআলি এটাত ওলাল কিদৰে সেইটো এটা ৰহস্যজনক কথা। গতিকে নগাঁও প্ৰশাসনক লগতে অসম চৰকাৰৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ, ইয়াৰ আঁৰত কি ৰহস্য আছে অতি সোনকালে শীঘ্ৰে উদ্ঘাটন কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। ini ke hala yang besar piye bang menje bulu tante Thanh thật, để thanh thật, món này được đến nó không được như vậy, đúng là giờ ngoài được, đối với nó lấy, भैया आप ही वीडियो लेने वाला है ना?